নমস্কাৰ মই মৌজি বন্ধুসকল পলগতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, বিৰোধী নেতাৰ পুতলিকা দাহ কৰিবলৈ গৈ এইবাৰ নিজেই অগ্নিদগ্ধ হ'ল বিজেপিৰ নেত্ৰী। আৰু যি নেতাৰ পুতলিকা দাহ কৰিছিল তেখেতে এতিয়া খবৰ লৈছে গৈ হাস্পাতালত। ৰাহুল গান্ধী আৰু অখিলেশ যাদৱৰ পুতলিকা দাহ কৰিবলৈ গৈছিল বিজেপি নেত্ৰী অনুপমা জয়ছোৱালে। আৰু পুতলিকা দাহ কৰিবলৈ গৈ নিজেই জ্বলি পুৰি ছাই হৈছে। লোকলৈ ফুলপুতি নিজেই মৰে খুটি। বিৰোধী নেতাৰ পুতলিকা দাহ কৰিবলৈ গৈ নিজেই অগ্নিদগ্ধ হ'ল বিজেপিৰ নেত্ৰী। যি নেতাৰ পুতলিকা দাহ কৰিছিল তেখেতে এতিয়া খবৰ লৈছে গৈ হাস্পাতালত। বিজেপিৰ বিধায়িকা অনুপমা জয়ছোৱালৰ লগত সংঘটিত হৈছে এই ঘটনা। ৰাহুল গান্ধী আৰু অখিলেশ যাদৱৰ পুতলিকা দাহ কৰিবলৈ গৈছিল বিজেপিৰ নেত্ৰীগৰাকীয়ে। মহিলা সংৰক্ষণৰ বিষয়ক লৈ বিৰোধীৰ বিৰুদ্ধে সাব্যস্ত কৰিছিল প্ৰতিবাদ। আৰু পুতলিকা দাহৰ সময়তে নিজেই অগ্নিদগ্ধ হয় বিজেপিৰ নেত্ৰীগৰাকী। আৰু তাৰ পিছতে তাৎক্ষণিকভাৱে বিজেপি নেত্ৰীগৰাকীক ভৰ্তি কৰোৱা হয় হাস্পাতালত। আৰু এতিয়া হাস্পাতালত খবৰ ল'বলৈ উপস্থিত হৈছে বিৰোধী নেতা অখিলেশ যাদৱ। বিজেপিৰ নেত্ৰীগৰাকীৰ খবৰ লৈ অখিলেশ যাদৱৰ প্ৰতিক্ৰিয়া। অখিলেশ যাদৱে এই সন্দৰ্ভত কয় যে সমাজত জুই লগাটো আমিও নিবিচাৰোঁ। সকাৰাত্মক ৰাজনীতিয়ে আমাক এই কথা শিকোৱা নাই। সেয়ে আমি বিজেপিৰ বিধায়িকাগৰাকীৰ খবৰ ল'বলৈ আহিলোঁ। ৰাজনীতিতকৈ ঊৰ্ধত মানৱীয় সম্পৰ্ক, এই মন্তব্য অখিলেশ যাদৱৰ। পৰৱৰ্তী খবৰ, পাঞ্জাৱত পথ দুৰ্ঘটনাত মৃত্যু অসমৰ এয়াৰ হোষ্টেছ অনিমা য়াছমিনৰ। মাতৃৰ সৈতে ফোনত কথা পাতি থাকোঁতেই গাড়ীয়ে মহতিয়াই লৈ যায় যুৱতীগৰাকীক। সোমবাৰে সন্ধিয়া ৰুমৰ পৰা বজাৰলৈ যাওঁতে এই ঘটনা সংঘটিত হয়। উল্লেখযোগ্য যে বিগত ফেব্ৰুৱাৰী মাহত এয়াৰ হোষ্টেছ ৰূপে যোগদান কৰিছিল ৰঙিয়াৰ কমলপুৰৰ এইগৰাকী যুৱতীয়ে। আৰু এতিয়া নশ্বৰ দেহ অসমলৈ ঘূৰাই আনিবলৈ প্ৰশাসনক সহায় কৰাৰ আহ্বান পৰিয়ালৰ। পৰৱৰ্তী খবৰ, সাৱধান ৰাজ্যবাসী, আগন্তুক 24 ঘণ্টাত ৰাজ্যত পুনৰ বতৰ ল'ব কাল ৰূপ। অত্যন্ত জৰুৰী কাম নাথাকিলে আজি আপুনি ঘৰৰ পৰা নোলাব। এই সন্দৰ্ভত ৰাজ্যজুৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ এলাৰ্ট জাৰি। সাৱধান ৰাজ্যবাসী, বিশেষ জৰুৰী কাম নাথাকিলে ঘৰৰ পৰা আজি ভুলতো নোলাব। বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা এই সন্দৰ্ভত জাৰি কৰা হৈছে এলাৰ্ট। অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চললৈ জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। অসমৰ কেইবাখনো জিলালৈ জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। এই জিলাকেইখনত মুখলধাৰ বৰষুণৰ লগতে ধুমুহা আৰু বজ্ৰপাতৰ এলাৰ্ট জাৰি। জিলাকেইখন হৈছে ক্ৰমে ডিমা হাছাও, কাছাৰ। এই জিলা দুখনত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। লগতে তিনিচুকীয়া, গোলাঘাট, কাৰ্বি আংলং, হোজাই, নগাঁও, পশ্চিম কাৰ্বি আংলং, শ্ৰীভূমি, হাইলাকান্দি, মৰিগাঁও, কামৰূপ মেট্ৰ', কামৰূপ গ্ৰাম্য, তামুলপুৰ, নলবাৰী, গোৱালপাৰা, বঙাইগাঁও আৰু ধুবুৰীৰ বাবে জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। এই জিলাকেইখনৰ উপৰিও ৰাজ্যৰ আটাইকেইখন জিলাতে কম বেছি পৰিমাণে বৰষুণৰ সম্ভাৱনা আছে। এই কথা জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেলাইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, আমেৰিকা ইৰাণ যুদ্ধৰ আজি 60 দিন সম্পূৰ্ণ হ'ল। আৰু এই যুদ্ধত বিশ্বৰ বাবে হিৰ' হৈ পৰিল ইৰাণ। ভিলেইনৰ ৰূপত প্ৰতিফলিত হ'ল আমেৰিকা। আমেৰিকাক ভয় কৰা ৰাষ্ট্ৰসমূহৰ বিপৰীতে ইৰাণে আমেৰিকাক দেখুৱালে ৰঙা চকু। আমেৰিকা ইৰাণ যুদ্ধৰ আজি 60 দিন সম্পূৰ্ণ। বহু পৰিমাণে ইৰাণ ধ্বংস হ'ল যদিও বিশ্বৰ বাবে হিৰ' হৈ পৰিল ইৰাণ। 2026 28 ফেব্ৰুৱাৰীত আৰম্ভ হৈছিল ইৰাণ আৰু আমেৰিকাৰ যুদ্ধ। দুয়োখন দেশৰ যুদ্ধৰ বাবে সলনি হৈ পৰিছিল বিশ্বৰ পৰিস্থিতি। আৰু ইয়াৰে বেছি শতাংশ লোকচান বহন কৰিবলগীয়া হ'ল ইৰাণে। সৰু এখন ৰাষ্ট্ৰ ইৰাণৰ সৈতে যুঁজত লাগি শলঠেগত পৰিবলগীয়া হ'ল আমেৰিকা। মহাশক্তি বুলি পৰিচয় দিয়া আমেৰিকাক ঢুকে ঢুকে পানী খোৱালে ইৰাণে। আমেৰিকাৰ নাম শুনালে
আমেৰিকাৰ নাম শুনিলে যি ৰাষ্ট্ৰই ভয় খায় সেই আমেৰিকাৰ বিপদ হৈ নামিল ইৰাণ। 60দিনীয়া যুদ্ধত আমেৰিকাৰ আক্ৰমণ প্ৰতিহত কৰি ইৰাণে দেখুৱালে নিজৰ শক্তি। অকল আমেৰিকাই নোৱাৰি ইজৰাইলৰ সৈতে লগ লাগি কৰিছিল আক্ৰমণ। এখন সৰু ৰাষ্ট্ৰৰ ওপৰত জঁপিয়াই পৰিছিল ইজৰাইল আমেৰিকা। এই যুদ্ধৰ ফলত ক্ষতি হ'ল ইৰাণৰ পৰমাণু কেন্দ্ৰ, বেলিষ্টিক মিছাইল নিৰ্মাণ কৰা উদ্যোগ। ক্ষতি হ'ল ইৰাণৰ এয়াৰ ডিফেন্স ছিষ্টেম, নৌসেনাৰ বৃহৎ অংশ। তথাপিও ইৰাণ পৰিগণিত হৈ পৰিল হিৰোৰূপে। ট্ৰাম্পে যিমানেই আক্ৰমণ কৰিছে সিমানেই যেন শক্তিৰে যুঁজিছে ইৰাণে। ইৰাণে সস্তীয়া ড্ৰোনেৰে ধ্বংস কৰিলে আমেৰিকাৰ বহু দামী দামী মিছাইল। ইজৰাইলৰ দামী দামী অস্ত্ৰ সস্তীয়া ড্ৰোনেৰে ধ্বংস কৰিলে ইৰাণে। আৰু এইদৰে বিশ্বৰ সন্মুখত এতিয়া হিৰো হিচাপে পৰিগণিত হৈছে ইৰাণ। পৰৱৰ্তী খবৰ, গুৱাহাটীত আৰক্ষীয়ে আটক কৰিলে আৰক্ষীক। গুৱাহাটীত কেতিয়াও নোহোৱা নোপোজা ঘটনা সংঘটিত হৈছে। ছত্তীশগড় আৰক্ষীৰ এটা দলক আটক কৰিলে গুৱাহাটীৰ দিছপুৰ আৰক্ষীয়ে। এটা গোচৰৰ তদন্তৰ বাবে গুৱাহাটীলৈ আহিছিল ছত্তীশগড় আৰক্ষীৰ দলটো, কিন্তু ছত্তীশগড় আৰক্ষীৰ এই দলটোক আটক কৰিছে দিছপুৰ আৰক্ষীয়ে। গুৱাহাটীত আৰক্ষীয়ে আটক কৰিলে আৰক্ষীক। ছত্তীশগড়ৰ এদল আৰক্ষীক আটক কৰিলে গুৱাহাটী আৰক্ষীয়ে। এটা গোচৰৰ তদন্তৰ বাবে গুৱাহাটীলৈ আহিছিল এই দলটো। ছত্তীশগড়ৰ ৰায়পুৰ আৰক্ষীৰ দলটো বাখৰ পাতিছিল গুৱাহাটীত। এজন লোকক আটক কৰি ধন দাবী কৰিছিল এই দলটোৱে। আৰু ধন আদায় নিদিয়া পৰ্যন্ত ছত্তীশগড় আৰক্ষীয়ে আবদ্ধ কৰি ৰাখিছিল লোকজনক। আৰু দিছপুৰ আৰক্ষীয়ে তদন্ত কৰি উদ্ধাৰ কৰে আবদ্ধ কৰা লোকজনক। লোকজনৰ পৰা ৰায়পুৰ আৰক্ষীয়ে লোৱা ধন উদ্ধাৰ কৰে দিছপুৰ আৰক্ষীয়ে। আৰু দিছপুৰ থানাত বৰ্তমান ছত্তীশগড় আৰক্ষীৰ দলটোক সোধা পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে। পৰৱৰ্তী খবৰ, দেশ জোকাৰি যোৱা ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ মূল অভিযুক্ত সোনম ৰঘুবংশীৰ জামিন মঞ্জুৰ। পত্নী সোনমৰ সৈতে মেঘালয়লৈ আহি হত্যাৰ বলি হৈছিল ইন্দোৰৰ ৰাজা ৰঘুবংশী। আৰু সোনম ৰঘুবংশীৰ সৈতে গ্ৰেপ্তাৰ হৈছিল 3 হত্যাকাৰী। বৰ্তমান মেঘালয়ৰ কাৰাগাৰত বন্দী হৈ আছে সোনম ৰঘুবংশী। শ্বিলঙৰ আদালতে জামিন মঞ্জুৰ কৰিলে সোনম ৰঘুবংশীৰ। উল্লেখযোগ্য যে 2025 23 মেত সংঘটিত হৈছিল দেশ কঁপোৱা এই হত্যাকাণ্ড। পৰৱৰ্তী খবৰ, বিধানসভা নিৰ্বাচনৰ পূৰ্বে শলঠেকত পৰিছে বিজেপি। গাদ্দাৰে জোকাৰিছে বাজপেয়ী ভৱন। গাদ্দাৰক লৈ একো নিলিখিবলৈ বিজেপিৰ নেতাকৰ্মীক কঠোৰ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ। গাদ্দাৰৰ ৰাজনীতিয়ে জোকাৰিছে বাজপেয়ী ভৱন। তীব্ৰ অস্বস্তিত পৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া। গাদ্দাৰক লৈ মুখ খুলিব নোৱাৰিব বিজেপিৰ কোনো নেতাকৰ্মীয়ে। বিশেষকৈ সামাজিক মাধ্যমত গাদ্দাৰক লৈ একো লিখিব নোৱাৰিব বিজেপিৰ নেতাকৰ্মীয়ে। ৰঞ্জিত কুমাৰ দাস, দিগন্ত কলিতা সহ সকলো নেতালৈ কঠোৰ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ। আজিৰে পৰা ৰঞ্জিত কুমাৰ দাস, দিগন্ত কলিতা সহ কোনো নেতাই সামাজিক মাধ্যমত গাদ্দাৰক লৈ একো লিখিব নোৱাৰিব। ৰঞ্জিত দাস, দিগন্ত কলিতা আগতে জয়ী হওঁতে গাদ্দাৰ আছিল নেকি বুলি প্ৰশ্ন দিলীপ শইকীয়াৰ। দিলীপ শইকীয়াই লগতে কয় যে কাৰোবাৰ কিবা অভিযোগ থাকিলে লিখিতভাৱে দিলীপ শইকীয়াক দিব পাৰে। পৰৱৰ্তী খবৰ, আজি পশ্চিমবংগত অনুষ্ঠিত হ'ল দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ। ৰাজ্যখনৰ 7খন জিলাৰ 142টা সমষ্টিৰ বাবে অনুষ্ঠিত হয় ভোটগ্ৰহণ। পুৱা 7 বজাৰ পৰা সন্ধিয়া 5 বজালৈকে অনুষ্ঠিত হৈছে এই ভোটগ্ৰহণ প্ৰক্ৰিয়া। আৰু ইভিএমত বন্দী হ'ল 1478 গৰাকী প্ৰাৰ্থীৰ ভাগ্য। পৰৱৰ্তী খবৰ, নিৰ্বাচনত ধূলিসাৎ হ'ল কংগ্ৰেছৰ লগতে বিৰোধী। গুজৰাটৰ নিগম নিকায়ৰ আটাইকেইখন আসনতে বৃহৎ জয়লাভ বিজেপিৰ। গুজৰাটৰ নিগম নিকায় নিৰ্বাচনত ধূলিসাৎ হ'ল বিৰোধী। নিগম নিকায়ৰ আটাইকেইখন আসনতে বৃহৎ জয়লাভ বিজেপিৰ। মেহসানা, মৰবি, নাদিয়াদ আৰু ৱাপি পৌৰ নিগমত প্ৰথমবাৰৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছিল। আৰু আটাইকেইখন আসনতে বিজেপিয়ে জয়লাভ কৰিছে। চুৰাট পৌৰ নিগমৰ 120খন আসনৰ ভিতৰত বিজেপিয়ে 115খন আসনেই দখল কৰিছে।
মাত্ৰ 4খন আসনতে থমকি ৰল আম আদমি পাৰ্টি আৰু ভুজ পৌৰসভাত ওৱেচিৰ দল AIMIMৰ 3গৰাকী প্ৰাৰ্থীয়ে জয়লাভ কৰিছে। এইদৰে গুজৰাটৰ নিগম নিকায় নিৰ্বাচনত ধূলিসাৎ হ'ল কংগ্ৰেছৰ লগতে বিৰোধী।